নমস্কাৰ আসাম কমাৰ্চ একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি ক্লাস 12 একাউন্টেন্সি 2 নম্বৰ ইউনিট একাউন্টিং ফৰ পাৰ্টনাৰশ্বিপৰ আমি আজি 8 নম্বৰ ভিডিও লৈ আহিছো আৰু এই ভিডিওটোত আমি পাৰ্টনাৰ্স কেপিটেল একাউন্টস দুটা মেথডত বনাম। এটা মেথড হল আন্ডাৰ ফিক্সড কেপিটেল মেথড আৰু এটা মেথড হল আন্ডাৰ ফ্লাকচুইং কেপিটেল মেথডত। আমি জানো যে আন্ডাৰ ফিক্সড কেপিটেল মেথডত দুই ধৰণৰ একাউন্টস বনাব লাগে, যেটো এটা হল পাৰ্টনাৰ্স কেপিটেল একাউন্টস আৰু এটা হল পাৰ্টনাৰ্স কারেন্ট একাউন্টস। আৰু আন্ডাৰ ফ্লাকচুইং কেপিটেল মেথডত এটা একাউন্টস বনালে হয় যেটো আমাৰ পাৰ্টনাৰ্স কেপিটেল একাউন্টস। তো সেইবিলাক লৈ পেলা আমি এটা প্ৰ্যাকটিক্যাল ম্যাথছ লৈ আহিছো। আজিৰ এই ভিডিওটোত আমি প্ৰ্যাকটিক্যাল ম্যাথছটো কৰিম, লগতে আমি দুটা মেথডতেই সেই প্ৰ্যাকটিক্যাল ম্যাথছটো কৰিম, আন্ডাৰ ফিক্সড কেপিটেল মেথড আৰু আন্ডাৰ ফ্লাকচুইং কেপিটেল মেথডত আমি কৰিম। তো ঠিক আছে, তো ভিডিওটো তোমালোকে সকলোকে চাই থাকিবা আৰু ভিডিওটো যদি ভাল লাগে তেন্তে লাইক কৰি দিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবা, ঠিক আছে। আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা। তো আজিৰ ভিডিওটো তেন্তে আমি আৰম্ভ কৰো। কোৱেশ্চনটো চোৱা তোমালোকে, Ram and Hori are partners with capital of rupees 2 lakhs and 1 lakh respectively on 1/1/2020 মানে 2020 চনৰ 1 জানুৱাৰী তাৰিখে ৰাম আৰু হৰি পাৰ্টনাৰ্স কেপিটেল লৈ আহিছে, মানে হিয়তৰ নিজৰ নিজৰ কেপিটেল লৈ আহিছে। ৰামে কিমান লৈ আহিছে 2 লাখ টকা আৰু হৰিয়ে কিমান টকা লৈ আহিছে 1 লাখ টকা, ঠিক আছে। পিছত কি কৈছে, দে এগ্ৰি to share profits in the ratio of 3:2 আৰু হিয়তে profit and loss sharing ratio কি কৰিছে 3:2 হিসাবত ভগাই লব, ঠিক আছে। পিছত কি কৈছে, show how the following transactions will be recorded in the capital accounts of the partners in both the cases when number 1 the capitals are fixed and number 2 the capitals are fluctuating, ঠিক আছে। কৈছে হিয়তৰ পাৰ্টনাৰ্স কেপিটেল একাউন্টস দেখাব কৈছে, কেপিটেল একাউন্টস দেখাব কৈছে দুটা কেছত। কোন কেটা কেছত, নাম্বাৰ 1ত কৈছে কেপিটেলস আৰ ফিক্সড, হেতুকেই মই কৈছো যে ফিক্সড কেপিটেল মেথডত থাকিলে কেনেকে বা কোন কেটা একাউন্টস বনাব লাগে, আৰু 2 নম্বৰত কেপিটেলস আৰ ফ্লাকচুইং আৰু ফ্লাকচুৱেল থাকিলে কোন কেটা একাউন্টস বনাব লাগে। মই আগতেই কৈছো যদি ফিক্সড কেপিটেল একাউন্টসত বনাব লাগে পাৰ্টনাৰ্স কেপিটেল একাউন্টস, তেন্তে দুই ধৰণৰ একাউন্টস বনাব লাগে, এটা পাৰ্টনাৰ্স কেপিটেল একাউন্টস আৰু এটা হল পাৰ্টনাৰ্স কারেন্ট একাউন্ট, ঠিক আছে। পিছত 2 নম্বৰত কৈছে যদি ক্যাপিটাল ফ্লাকচুইং হয়, যদি ক্যাপিটাল ফ্লাকচুইং হয় তেন্তে আমাৰ এটা একাউন্টস বনালেই হ'ব যেটো আমাৰ পাৰ্টনাৰ্স কেপিটেল একাউন্ট, ঠিক আছে। আমি কৰি গৈ থাকি কনসেপ্ট ক্লিয়াৰ হৈ থাকিব, ঠিক আছে। পিছত কি কৈছে, the books are closed on December 31st every year আৰু হিয়তৰ ফাইনান্সিয়াল ইয়াৰ ক্লোজ হয় 31st ডিসেম্বৰ এভৰি ইয়াৰ, ঠিক আছে। পিছত পাৰ্টিকুলাৰ্স ৰাম হৰি দুইজনৰে ট্ৰানজেকশনস দি দিছে। কি ট্ৰানজেকশন দিছে, কৈছে এডিশনাল ক্যাপিটেল জুলাই 1 2020 মানে জুলাই মাহৰ 1 তাৰিখে বছৰটোত ৰামে আনিছে 40,000 টকা আৰু হৰিয়ে 30,000 টকা আনিছে বছৰটোৰ মাজত আৰু ক্যাপিটেল লৈ আহিছে। পিছত কৈছে ইন্টাৰেষ্ট অন ক্যাপিটেল, ৰাম আৰু হৰিয়ে ক্যাপিটেলৰ ওপৰত ইন্টাৰেষ্ট পাব, কিমান পাৰ্সেন্ট কে 5%, 5% দুইজনে 5% কে পাব, মানে আমাৰ ইন্টাৰেষ্ট অন ক্যাপিটেলস দিয়া নাই, এটো আমাৰ ক্যালকুলেশনস কৰিব লাগিব। পিছত কি কৈছে, ড্ৰয়িংস ডিউৰিং 2020 মানে 2020 ড্ৰয়িংস কৰিছে, ৰামে কৰিছে 12,000 টকা আৰু হৰিয়ে কৰিছে 14,000 টকা। পিছত কৈছে স্যালাৰি, ৰামে 12,000 টকা স্যালাৰি পাইছে আৰু হৰিয়ে স্যালাৰি পোৱা নাই। পিছত কৈছে কমিশনস, ৰামে পাইছে 6,000 আৰু হৰিয়ে পাইছে 8,000। পিছত শেয়ার ইন লস অফ দ্য ইয়ার 2020 35,000 আৰু 25,000, গোটেই বছৰটোত লস হৈছে আৰু হিয়তে লসটো কেনেকে ভগাই লৈছে, ৰামে লৈছে 35,000 আৰু হৰিয়ে লৈছে 25,000। এতিয়া পিছতটো একো দিয়া নাই, আগতেই কৈ দিছে যে আমাৰ পাৰ্টনাৰ্স কেপিটেল একাউন্টস বনাব কৈছে দুটা মেথডত, আন্ডাৰ ফিক্সড কেপিটেল মেথড আৰু আন্ডাৰ ফ্লাকচুইং কেপিটেল মেথড। এই কোৱেশ্চনটো আমি দুটা ধৰণে সলভ কৰিম, ঠিক আছে। তেন্তে তোমালোকে চাই থকা। প্ৰথমতে আমি কৰিম আন্ডাৰ ফিক্সড কেপিটেল মেথড। আন্ডাৰ ফিক্সড কেপিটেল মেথডত যদি আমি পাৰ্টনাৰ্স কেপিটেল একাউন্টস মেইনটেইন কৰো বা যদি বনাও, আমাৰ দুই ধৰণৰ একাউন্টস বনাব লাগে, ঠিক আছে। প্ৰথমটো আমাৰ বনাব লাগিব পাৰ্টনাৰ্স কেপিটেল একাউন্টস, ঠিক আছে। পিছৰটো আমাৰ বনাব লাগিব পাৰ্টনাৰ্স কারেন্ট একাউন্ট, ঠিক আছে। তো প্ৰথমতে আমি পাৰ্টনাৰ্স কেপিটেল একাউন্টস বনাম, পিছত আমি পাৰ্টনাৰ্স কারেন্ট একাউন্টস বনাম। এই পাৰ্টনাৰ্স কেপিটেল একাউন্টস আৰু কারেন্ট একাউন্টসৰ ফৰমেট কেটা মই আৰু এটা ভিডিওত আলোচনা কৰিছো, সেই ভিডিওটো লিংক ডেসক্ৰিপশন বক্সত দিয়া থাকিব, তোমালোকে গৈ ভিডিওটো চাই লবা, ঠিক আছে। পাৰ্টনাৰ্স কারেন্ট একাউন্টসৰ কলম কেটা ডেবিট সাইড, ক্রেডিট সাইড, ডেট পার্টিকুলার্স রাম হরি, ডেট মই শর্টত লিখিছো পার্টিকুলার্স রাম হরি, মানে
পাৰ্টনাৰ যিমান আছে সিহঁতৰ হিচাপত আমি কলম বনাই ল'ব লাগিব যদি 3 জন পাৰ্টনাৰ থাকে তেনে 3 জন আৰু যদি 4 জন থাকে তেন্তে 4 জন ঠিক আছে পিছত পাৰ্টনাৰ্স ক্যাপিটাল একাউন্টছৰ সেম ফৰম্যাট ডেবিট সাইড ক্ৰেডিট সাইড ডেবিট সাইডত ডেট পাৰ্টিকুলাৰ্স ৰাম হৰি পিছত ক্ৰেডিট সাইডত ডেট পাৰ্টিকুলাৰ্স ৰাম হৰি ঠিক আছে এতিয়া আমি প্ৰথমতে পাৰ্টনাৰ্স ক্যাপিটাল একাউন্টছটো বনাম ইয়াৰ পিছত আমি পাৰ্টনাৰ্স কারেন্ট একাউন্টছ বনাম এই দুটা আমি একাউন্ট বনাম কেনেকৈ বনাম ফিক্সড ক্যাপিটাল মানে পাৰ্টনাৰ্সৰ ক্যাপিটাল যদি ফিক্সড থাকে তেন্তে আমাৰ এই দুটা একাউন্টছ বনাব লাগে আৰু পাৰ্টনাৰ্সৰ ক্যাপিটাল যদি ফ্লাকচুইং হয় তেন্তে আমি পিছত কৰি আছো এটা একাউন্টছ বনালে হ'ব ঠিক আছে তেন্তে আমি প্ৰথমতে আৰম্ভ কৰিম প্ৰথমতে ইয়াত কৈছে ৰাম আৰু হৰি ক্যাপিটাল লৈ আহিছে 2 লাখ টকা আৰু 1 লাখ টকা মানে ৰামে 2 লাখ টকা ক্যাপিটাল লৈ আহিছে আৰু হৰিয়ে 1 লাখ টকা ক্যাপিটাল লৈ আহিছে ইয়াত পাৰ্টনাৰ্স ক্যাপিটাল একাউন্টছৰ বছৰটোৰ প্ৰথমত থাকিব মানে 1 জানুৱাৰী কি থাকিব বাই ব্যালেন্স বাই ব্যালেন্স বিধি মানে সেই 2 লাখ টকা আৰু 1 লাখ টকা আগৰ পৰাই আছে তো ৰামৰ ক্ষেত্ৰত বহিব 2 লাখ আৰু হৰিৰ ক্ষেত্ৰত বহিব কিমান 1 লাখ ঠিক আছে পিছত কি ট্রানজেকশনস দিছে পিছত আমি বাকসটোত আহি যাও প্ৰথমতে দিছে এডিশনাল ক্যাপিটাল জুলাই 21 2020 ৰামে 40000 টকা আনিছে আৰু হৰিয়ে 30000 টকা আনিছে ইয়াত প্ৰথমতে হ'ব জুলাই মানে ফার্স্ট জুলাই কি আনিছে হিয়তে পয়সা আনিছে বাই ব্যাংক একাউন্ট কিমান আনিছে 40000 আৰু 30000 টকা 40000 টকা আৰু 30000 টকা আনিছে ঠিক আছে পিছত দিছে আমাৰ ইন্টারেস্ট অন ক্যাপিটালস 5% আৰু 5% মানে ইন্টারেস্ট অন ক্যাপিটাল ৰামৰো 5% পাব আৰু হৰিয়ে 5% পাব এতিয়া ইন্টারেস্ট অন ক্যাপিটালস আমাৰ পাৰ্টনাৰ্স ক্যাপিটাল একাউন্টছত আহে আমাৰ পাৰ্টনাৰ্স কারেন্ট একাউন্টছত আহিব ইয়াত আমি 31st ডিসেম্বৰতে সব আমাৰ ট্রানজেকশনস হ'ব প্ৰথমতে আহিব আমাৰ বাই ইন্টারেস্ট অন ক্যাপিটাল মই শর্টত লিখিছো তোমালোকে ফর্মত লিখিবা এটা ইন্টারেস্ট অন ক্যাপিটালস ইয়াত অকল দি দিছে 5% আৰু 5% আমাৰ ক্যালকুলেশনস কৰিব লাগিব আমাৰ ক্যালকুলেশনস অফ আইওসি প্ৰথমতে আমাৰ ৰামৰটো হিসাব কৰিম ৰামে কিমান টকা আনিছে 2 লাখ টকাৰ ওপৰত কিমান 5% পিছত আকৌ কি হৈছে 40000 টকা আনিছে আকৌ 40000 টকা আনিছে বছৰটোত আকৌ 40000 টকাৰ ওপৰত 5% লাগিব 5% লাগিব কিন্তু কি হ'ব আমাৰ সেই 40000 টকাৰ ওপৰত গোটেই বছৰটোত 5% নেমাই জুলাইৰ মাহৰ 1 তাৰিখৰ পৰা পাব জুলাই মাহৰ পৰা ডিসেম্বৰ মাহলৈকে কেই মাহ হয় 6 মাহৰ হেতু কাৰণে ইয়াত আমাৰ 5/12 লাগি যাব এতিয়া আমি 2 লাখ টকাৰ ওপৰত 5% চলাম 2 লাখ টকাৰ ওপৰত 5% চলালে আমাৰ কিমান হ'ব 10000 টকা ঠিক আছে পিছত আমি 40000 টকাৰ ওপৰত 5% যদি কৰো তেন্তে 4000 2000 1000 টকা হ'ব আমাৰ যদি আমি 5/12 কৰো তেন্তে আমাৰ 1000 টকা হ'ব এইটা এতিয়া আমি এই দুইটা আমি যোগ কৰি দিম কিমান হৈ যাব 11000 টকা পিছত আমি হৰি আহো হৰিৰ কিমান আহিছে 1 লাখ টকা কিমান পার্সেন্ট 5% 1 লাখ টকাৰ 5% কিমান হ'ব 5000 টকা পিছত হৰিয়ে কিমান টকা আনিছে আৰু 30000 টকা আনিছে 5% কিন্তু ইয়াত 5/12 বহিব কাৰণ হৰিয়ে বাকি 30000 টকা আনিছে যে 1 জুলাইত আহিছে ঠিক আছে 6/12 হ'ব সৰি 6/12 হ'ব ইয়াত আমি
30,000 ৰ ওপৰত 5% যদি আমি কৰো তেন্তে আমাৰ কিমান ওলাব 1500 টকা 1500 টকা যদি আৰু আমি হাফ কৰি দিও সমান কৰি দিও তেন্তে কিমান ওলাব 750 ওলাব 750 হৈ যায় যদি আমি দুইটা যদি আমি 5000 টকা আৰু 750 টকা আমি যদি যোগ কৰি দিও তেন্তে আমাৰ ওলাব 5750 টকা ঠিক আছে এতিয়া আমি ইন্টারেস্ট অন ক্যাপিটাল যেটো আমি ক্যালকুলেশনস কৰিটো ৰামৰ কিমান আছে 11000 টকা আৰু 5000 হৰিৰ 5750 ওলাইছে ঠিক আছে পিছত কি দিছে আমাৰ ড্ৰয়িংস কিমান দিছে ৰামে কিমান কৰিছে 12000 টকা আৰু হৰিয়ে কিমান কৰিছে 14000 টকা ইয়াত আমাৰ আহিব 31st December সব ট্ৰানজাকশনস 31st ডিসেম্বৰত হ'ব drawings true drawings accounts rame 12000 আৰু হৰিয়ে কৰিছে 14000 ঠিক আছে পিছত ইন্টারেস্ট অন ডুইংস 900 আৰু 1100 পিছত আহিব আমাৰ টু ইন্টারেস্ট অন ড্ৰয়িংস ঠিক আছে ইন্টারেস্ট 900 আৰু কিমান 1100 ঠিক আছে পিছত কি দিছে আমাৰ স্যালাৰি 12000 ৰামে পাইছে 12000 স্যালাৰি আৰু হৰিয়ে পোৱা নাই বাই কাৰণ স্যালাৰি কোনটো সাইডত আহিব আমাৰ ক্ৰেডিট সাইডত বাই স্যালাৰি একাউন্টস কিমান 12000 পাব ৰামে আৰু হৰিয়ে নেপায় ঠিক আছে পিছত আছে আমাৰ কমিশনস কিমান আছে 6000 আৰু 8000 কমিশনস by commissions accounts কিমান আছে আমাৰ 6000 আৰু 8000 6000 আৰু আমাৰ 8000 commissions ঠিক আছে পিছত কি আছে আমাৰ share in losses for the year 2020 35000 আৰু 25000 এতিয়া share in losses কোনটো সাইডত আহিব আমাৰ ডেবিট সাইডত আহিব যদি share in profit বা profit থাকিলে হেতেন তেতিয়া আমাৰ ক্রেডিট সাইডত আহিলে হেতেন এতিয়া লস যে এটো আমাৰ ইয়াত আহিব ট্ৰুজ PL accounts ইয়াত আমি ব্র্যাকেটত লিখি দিম লস ঠিক আছে পিছত প্ৰথমতে আছে আমাৰ কিমান 35000 25000 আৰু ইয়াত 25000 ঠিক আছে এইকেইটা সেম ডেট আমাৰ সেম ডেট থাকিব পিছত আৰু একো নাই এতিয়া আমাৰ দুইটা একাউন্টস আমাৰ ক্লোজ কৰিব লাগিব ক্লোজ কৰিবলৈ হলে প্ৰথমতে আমি পাৰ্টনাৰ্স ক্যাপিটাল একাউন্টস ক্লোজ কৰিম ৰামৰ কলমত কি কিমান হৈ যায় 2 লাখ টকা আৰু 40000 টকা 2,40,000 টকা ইয়াতো আহিব 2,40,000 টকা পিছত হৰিৰ কলমত 1 লাখ টকা আৰু 30,000 টকা 1,30,000 টকা ইয়াতো আহিব 1,30,000 টকা ঠিক আছে এইটো সাইডত একো নাই কাৰণে ইয়াতো 2,40,000 আহি যাব ইয়াতো 1,30,000 টকা আহি যাব ঠিক আছে ইয়াত কি আহিব 31st December to balance CD ঠিক আছে আমাৰ পাৰ্টনাৰ্স ক্যাপিটাল একাউন্টস আমাৰ ক্লোজ কৰা হৈ গল মানে পিছৰ বছৰটো 2,40,000 টকা আৰু 30,000 টকা পিছৰ বছৰটো ট্ৰান্সফাৰ হ'ব টু ব্যালেন্স বাই ব্যালেন্স বিডি কৰি পেলাই ঠিক আছে আমাৰ এটো সাইড হৈ গল এতিয়া আমাৰ এটো পার্টনার্স কারেন্ট অ্যাকাউন্টস আমাৰ ক্লোজ কৰিব লাগিব পার্টনার্স কারেন্ট অ্যাকাউন্ট ক্লোজ কৰাৰ আগতে আমাৰ প্ৰথমতে জানিব লাগিব যে কোনটো সাইড সবতকে বেছি আছে হেতু সাইড আমাৰ প্ৰথমতে টোটাল কৰিব লাগিব এতিয়া ইয়াত 12935,000 ইয়াত
11,000 12,000 6,000 কোনটো সাইডত আমাৰ বেছি হ'ব নো ডাউট এটো সাইডত হ'ব কাৰণ ইয়াতে 35,000 আছে এতিয়া আমি একাউন্টস টু ক্লোজ কৰি লওঁ ইয়াত কিমান হৈ যাব টোটালস কৰিলে ইয়াত টোটাল কৰিলে আমাৰ কিমান হৈ যাব 12,000 প্লাস 900 প্লাস 35,000 47,900 ইয়াতো আমাৰ আহিব 47,900 47,900 ৰ পৰা এইকেইটা আমাৰ মাইনাস কৰিব লাগিব মাইনাস 6,000 কিমান 18,900 কিমান আহিব আমাৰ 18,900 ঠিক আছে পিছত আমাৰ এটো সাইড টোটাল কৰিব লাগিব হৰিৰ কলম 14,000 25,000 কিমান হৈ গল আমাৰ 40,100 ইয়াতো আমাৰ 40,100 আহি যাব 40,100 ৰ পৰা আমাৰ এখিনি মাইনাস কৰিব লাগিব -5750 minus 8,000 কিমান হৈ গল 26,350 ঠিক আছে দুটা আমি ব্যালেন্স উলাই ললো ইয়াত আহিব আমাৰ বাই ব্যালেন্স সিডি 18,900 ৰামৰ ক্ষেত্ৰত আৰু হৰিৰ ক্ষেত্ৰত 26,350 ঠিক আছে আন্ডাৰ ফিক্সড ক্যাপিটাল মেথড আমি দুটা একাউন্টস কৰিলো এতিয়া আমি দুই নম্বৰ মেথড আন্ডাৰ ফ্লাকচুইং ক্যাপিটাল মেথড যদি পার্টনার্সৰ ক্যাপিটাল যদি ফ্লাকচুইং থাকে তেন্তে আমাৰ পার্টনার্স ক্যাপিটাল একাউন্টস কেনেকৈ বনাব লাগে এই মেথডত আমাৰ দুটা একাউন্টস বনাব নালাগে আমাৰ এটা একাউন্টস বনালে হয় যেটো আমাৰ পার্টনার্স ক্যাপিটাল একাউন্টস এই একাউন্টতে সব কেটা আমাৰ সামৰি যাব আগৰ মেথডত কি আছিল আমাৰ পার্টনার্স ক্যাপিটাল একাউন্টস এটা বেলেগকে বনাইছো আৰু এটা আমি পার্টনার্স কারেন্ট একাউন্ট বনাইছো এই একাউন্টসটো এতিয়া আমি অকল পার্টনার্স ক্যাপিটাল একাউন্ট বনাম তো তোমালোকে চাই থকা পার্টনার্স ক্যাপিটাল একাউন্টস বনানো ঠিক আগৰ নিচিনা ডেবিট সাইড ক্রেডিট সাইড ডেট পার্টিকুলারস রাম হৰি ডেট পার্টিকুলারস রাম হৰি ঠিক আছে এতিয়া আমি ট্রানজাকশনস বিলাক ইয়াত এন্ট্রি কৰি যাম প্ৰথমতে আমাৰ যেটো কৈছে কোশ্চেনত কৈছে ৰামে আনিছে 2 লাখ টকা আৰু হৰিয়ে আনিছে 1 লাখ টকা ঠিক আছে যদি পইচা আনিছে বা আগৰ ব্যালেন্স আছে ক্যাপিটালসৰ ঠিক আছে তেন্তে আমাৰ ক্রেডিট সাইডত আহিব ইয়াত প্ৰথমতে আহিব আমাৰ 1st জানুয়ারি ঠিক আছে কি আহিব আমাৰ by balance BD ৰামে কিমান টকাৰ আছে ৰামৰ কিমান টকা আছিল 2 লাখ টকা আৰু হৰিৰ কিমান 1 লাখ টকা ঠিক আছে পিছত কি দিছে প্ৰথম পিছৰ বাকসটোত আহিলে এডিশনাল ক্যাপিটাল জুলাই 140,000 আৰু 30,000 আহিব ইয়াত আমাৰ ফার্স্ট জুলাই কি আহিব আমাৰ বাই ব্যাংক একাউন্ট মানে ক্যাপিটাল আনিছে হেতু কাৰণে বাই ব্যাংক একাউন্টস আহিব কিমান আহিব 40,000 আৰু আমাৰ হৰিয়ে আনিছে 30,000 পিছত আছে ইন্টারেস্ট অন ক্যাপিটাল 5% 5% আমাৰ ইন্টারেস্ট অন ক্যাপিটাল পার্সেন্ট দি দিছে আগত আমি ক্যালকুলেশনস কৰিছিলো ক্যালকুলেশনস টু মই ইয়াতে ৰাখি থৈছো যে interest on capitals ramor interest on capital 11,000 ওলাইছে হৰিৰ interest on capital 5750 5750 টকা ওলাইছে ইয়াত আমাৰ আহি যাব এতিয়া আহিব আমাৰ 31st ডিসেম্বৰ ডেটত আহিব কি আহিব বাই IOC কিমান 11,000 ৰামৰ আৰু হৰিৰ 5750 পিছত আছে আমাৰ ড্ৰয়িংস কিমান কৰিছে 12,000 আৰু 14,000 এই ড্ৰয়িংস তো এটো সাইডত আহিব ইয়াত আহিব 31st ডিসেম্বৰ ট্ৰু ড্ৰয়িংস কিমান আছে আমাৰ 12,000 আৰু 14,000 12,000 আৰু আমাৰ 14,000 ঠিক আছে পিছত আছে আমাৰ কি ইন্টারেস্ট অন ড্রয়িংস 900 আৰু 1100 এটো ইন্টারেস্ট অন ড্রয়িংস কি হ'ব এটো সাইডতে আহিব টু ইন্টারেস্ট অন ড্রয়িংস কিমান আছে আমাৰ 900 আৰু 1100 900 আৰু
1100 ঠিক আছে পিছত কি আছে স্যালারি 12000 ৰামে পাইছে আৰু হৰিয়ে 12000 পোৱা নাই ইয়াত আহিব আমাৰ বাই স্যালারি একাউন্টস 12000 আৰু হৰিয়ে পোৱা নাই ঠিক আছে এনেকৈ আমি দি দিও পিছত কমিশনস কিমান 6000 আৰু 8000 এইটো সাইডতে আহিব বাই কমিশনস 6000 আৰু আমাৰ 8000 ঠিক আছে পিছত আহিছে শেয়ার ইন লসেস ফর দা ইয়ার 2020 35000 25000 এটো আমাৰ কি আহিব এটো সাইডত আহিব 2PL accounts loss 35000 আৰু আমাৰ 25000 হৰিৰ এতিয়া আমি সবখিনি কভাৰেজ কৰিলো আমাৰ সব কেটা অপশনস এতিয়া আমাৰ আহি গল এতিয়া আমাৰ কি কৰিব লাগিব আমাৰ ব্যালেন্স উলিয়াব লাগিব এতিয়া আমাৰ একাউন্টস ক্লোজ কৰিব লাগিব আমি আগৰ নিচিনা একাউন্টস ক্লোজ কৰিলো এতিয়া আমাৰ ধৰিব লাগিব যে কোনটো সাইডত সবতকে বেছি হ'ব নো ডাউট এটো সাইডত বেছি হ'ব কাৰণ ইয়াত 2 লাখ টকা আছে ইয়াত ইমান এমাউন্টস নাই এতিয়া আমাৰ এটো সাইডত যোগ কৰিব লাগিব এইখিনি আমাৰ টোটাল ওলাব লাগিব প্ৰথমতে হৈ গল আমাৰ 2,40,000 হৈ গল পিছত 11,000 পিছত 12,000 পিছত 6,000 2,69,000 2,69,000 ইয়াতো আমাৰ 2,69,000 ইয়াৰ পৰা আমাৰ মাইনাস কিমান হ'ব 12,000 minus 900 minus 3500 35,000 minus 2,21,100 21,100 আমাৰ ব্যালেন্স ওলাই গল পিছত আমাৰ এটো সাইডত ঠিক আছে এটো সাইডত কিমান হ'ব আমাৰ 1 লাখ প্লাস পিছত 8,000 1,43,000 1,43,750 ইয়াতো আমাৰ এটো হ'ব 1,43,750 ইয়াৰ পৰা আমি এখিনি মাইনাস কৰি দিম ঠিক আছে 14000 টকা মাইনাস 1100 টকা মাইনাস 25,000 মাইনাস কিমান আহিব আমাৰ 1,03,650 1,03,650 ইয়াত আহিব আমাৰ 2 balance CD under fluctuating capital method আমাৰ এটা একাউন্টস পার্টনার্স ক্যাপিটাল একাউন্টস বনাব লাগে এতিয়া আমি পার্টনার্স ক্যাপিটাল একাউন্টস তো বনালো এনেকে তোমালোকে ক্লোজ কৰিবা ঠিক আছে তো আজিৰ ভিডিওটো ইমানখিনি পিছৰ ভিডিওত আমি ফাইনাল একাউন্টস লৈ আহিম পার্টনার্স ক্যাপিটাল একাউন্টসৰ যেটি আমাৰ ফাইনাল একাউন্টস আছে আমি ফাইনাল একাউন্টসৰ বিষয়ে আমি পঢ়িম লগতে আমি ফাইনাল একাউন্টস বনাম ঠিক আছে তো ভিডিওটো যদি ভাল লাগে তেন্তে লাইক কৰি দিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে আজিৰ কাৰণে ইমানখিনি ধন্যবাদ